মৰাণৰ ৰংৰঙীয়া বেজৰ পথাৰ গাঁৱত ককায়েকৰ দাৰ ঘাপত আহত ভাতৃ ককায়েক গ্ৰেপ্তাৰ ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ৰংৰঙীয়া বেজপথাৰ গাঁৱত ককায়েক 50 বছৰীয়া বলিয়া মুণ্ডাৰীৰ দাৰ ঘাপত আহত হয় 45 বছৰীয়া ভাতৃ সাগৰ মুণ্ডাৰী আহত সাগৰ মুণ্ডাৰীক ততাতৰীয়াকৈ চিকিৎসালয়লৈ নিয়া হয় য'ত 27টা চিলাই কৰে চিকিৎসকে গৰু বিচাৰি ঘৰলৈ আহি থকা বলিয়া মুণ্ডাৰীয়ে সাগৰ মুণ্ডাৰীক দাহে 2 ঘাপ পিঠিত আৰু 1 ঘাপ ডিঙিত প্ৰহাৰ কৰিছিল ঘৰুৱা কণ্ডলৰ বাবে সংঘটিত ঘটনাৰ সম্পৰ্কে ফুলমণি মুণ্ডাৰীয়ে মৰাণ থানাত এজাহাৰ দাখিল কৰে যাৰ ভিত্তিত মৰাণ আৰক্ষীয়ে ধাৰা 296/118 2 কেছ নম্বৰ 63/25 ৰুজু কৰি ককায়েক বলিয়া মুণ্ডাৰীক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে দেউতাই কোৱা মতে গৰুহাল বিচাৰি ঘৰৰ ফালৰ পৰা আনিছিলে ড্ৰাইভাৰৰ ফালৰ পৰা তো এই আগফালৰ পৰা আগুটি ধৰিছিলে সিহঁতক চোতাল দি আহিব দিয়া নাছিলে সেইকাৰণে আৰু কিবা কিবি আগৰ পৰা বকি আছিলে এই বকি থকাৰ কাৰণে দেউতাই খঙাই আছিলে গৰু বিচাৰি এই দেউতাই খং উঠিলে আৰু পিঠিত মাৰিছে তাক মাথাত লাগিছে তাৰ দিলত আমাৰ ডাইক খুৰাক সাগৰ মুণ্ডাৰী বইলা মুণ্ডাৰী খুৰা এতিয়া ঘৰতে আছে হস্পিটেল গৈছিলোঁ চিলাই কোৱা মতে 27টা কৈছে 3 ঘাপ মাৰিলে আগতে হৈছিলে এনেকুৱা মৰামৰি সেইটোৱে বকি থাকে আকৌ সদায় গধূলি বকিয়ে থাকে কিমান শুনিব শুনি সহ্য কৰিব নোৱাৰিলে সেইদিনাখন মুখতে বকি আছিলে সেইকাৰণে মাৰিলে গৰু বিচাৰি যাওঁতে হাতত দা লৈ আছিলে দাখন কামলৈ গৈ থাকে নাই সেইকাৰণে দাখন আছিলে হাতত